নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ সকলোকে আৰু অসম স্বাস্থ্য বিভাগৰ ফালৰ পৰা প্ৰায় ভেকেন্সি আহিছিলে আৰু ইয়াতে প্ৰায় 4300 ভেকেন্সিৰ কাৰণে অনলাইন এপ্লাই আৰম্ভ হৈছে আৰু ইয়াতে তিনিটা বিভাগৰ ফালৰ পৰা আহিছে স্বাস্থ্য বিভাগৰ এটো তিনিটা বিভাগ হৈছে আপোনালোকৰ ডিএছএছ ডিএমই আসাম আৰু ডিএছএছ এফডব্লিউ এই তিনিটাতে প্ৰায় 4300 টেকনিক্যালৰ ভেকেন্সি খালি হৈছে আৰু ভেকেন্সিখিনিৰ কাৰণে কোৱালিফিকেশন কিমান লাগিব ফুল ডিটেইলছ চাব পাৰিব আজিৰ পৰা অনলাইন এপ্লাই আৰম্ভ হৈছে লিংক আহিছে ইতিমধ্যে এপ্লাই কৰিব পাৰিব যদিহে কোৱালিফিকেশনখিনি মিলে যদি কোনোবাই কিবা বুজি পোৱা নাই কোৱালিফিকেশন তেতিয়াহলে ভিডিওটো হেকলৈ চাব সকলোখিনি জনাই দিয়া হ'ব তো 4300 ভেকেন্সি ভিতৰ প্ৰথমটো আছে ডিএছএছ এফডব্লিউ ফালৰ পৰা অনলি এএনএমৰ ভেকেন্সি আহিছে 661 টা ডিএছএছ এফডব্লিউ অৰ্থাৎ ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেন্ট অসম চৰকাৰ স্বাস্থ্য বিভাগৰ ইয়াতে অকল এএনএমৰ ভেকেন্সি আহিছে 636 টা আৰু ইয়াতে অনলাইন আবেদনৰ লাষ্ট ডেট দিয়া আছে 18 ডিসেম্বৰ ভিতৰত যিসকল ক্যান্ডিডেটৰ এএনএমৰ সাৰ্টিফিকেট আছে আৰু লগতে এমপ্লয়মেন্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেচন কৰিছে তেওঁলোকে ভেকেন্সিখিনি এপ্লাই কৰিব পাৰিব আৰু ইয়াতে এইবিলাক যেহেতু অসম চৰকাৰৰ চাকৰি হয় ইয়াতে পে স্কেল বিলাকো আপোনালোকৰ অসম চৰকাৰ ৰুলছ অনুযায়ী দিছে বয়সখিনি চাই লব 18 পৰা 40 বছৰ দিছে জেনেৰেল ওবিসি এমওবিসি 43 বছৰ এসটি এসসি এখিনি 45 বছৰ পিডব্লিউডি 50 বছৰ তো ইয়াতে এপ্লাই কৰিবৰ কাৰণে লাষ্ট ডেট 18 ডিসেম্বৰ দিছে সকলোকিটা বিভাগে 18 ডিসেম্বৰ ভিতৰতে এপ্লাই কৰিব লাগিব আৰু অনলাইনৰ লিংক এটাই আপোনালোকে এটাতে গুটেইকিটা এপ্লাই কৰিব পাৰিব এএনএমৰ যেহেতু এতিয়া ডিএছএছত আহিছে আৰু আহিছে ডিএছএছ এফডব্লিউ তো আপোনালোকে যিকোনো এটা লিংকত এপ্লাই কৰিলে হৈ যাব আৰু এএনএমৰ টোটাল ভেকেন্সি আছে প্ৰায় 817 টা মান ভেকেন্সি আছে আৰু তেনেদৰে জিএনএমৰো ডিএমই আৰু ডিএছএছত আহিছে জিএনএমৰ প্ৰায় 1000 ওপৰ ভেকেন্সি আছে সবতে মিলাই এটো হৈছে এএনএমৰ ডিএছএছ এফডব্লিউ ফালৰ পৰা ফেমিলি ৱেলফেয়াৰ ফালৰ পৰা ভেকেন্সি 636 টা ৰেগুলাৰ ভেকেন্সি কোৱালিফিকেশন যদি ইয়াতে আছে আপোনালোকে এপ্লাই কৰিব এমপ্লয়মেন্ট এক্সচেঞ্জৰ যদি ভৰুৱা নাই ভৰাই লব গুটেই ডিটেইলছখিনি কিবা হুডিবলৈ থাকিলে আপোনালোকে যদি কিবা হেল্প লাগে WhatsApp নাম্বাৰ দিয়া আছে ফোন নাম্বাৰ তাতে কন্টাক্ট কৰিব WhatsAppত মেছেজ কৰিব আৰু যদি কোনোবা ক্যান্ডিডেট আমাৰ জৰিয়তে এপ্লাই কৰিব বিচাৰে এই যিখিনি এএনএম জিএনএম লগতে টেকনিক্যালৰ ভেকেন্সি আছে ট্ৰেডখিনি আপোনালোকক মই দেখাই দিম তাত যদি এপ্লাই কৰিব বিচাৰে ডাইৰেক্ট WhatsAppৰ নাম্বাৰ মেছেজ কৰিব লগতে আইটিআই কেইটামান ট্ৰেড আছে হেগিটা আপোনালোকে দেখা পাব এইবিলাক হৈছে ডিএছএছ এফডব্লিউ 636 টা এএনএমৰ ভেকেন্সি তাৰ দুই নম্বৰতে আপোনালোকক দেখাইছো ডিএছএছৰ ফালৰ পৰা আহিছে এটো ডিএছএছ ডাইৰেক্টৰ অফ হেলথ সাৰ্ভিসেছ আসাম তো ইয়াতে 919 টা এএনএম আৰু জিএনএমৰ ভেকেন্সি আছে ইয়াতে মিক্স আছে এএনএমও আছে জিএনএমও আছে ডিএছএছত টেকনিক্যাল ভেকেন্সি ইয়াটো ডেট একেখিনি এস একে আছে আৰু কোৱালিফিকেশনটো যদি চাই এএনএমৰ সেম আপোনালোকৰ এএনএম সাৰ্টিফিকেট লাগিব আৰু জিএনএমৰ হলে জিএনএম ডিপ্লোমা নাইবা বিএসসি নাৰ্সিং থাকিব লাগিব আৰু জিএনএমৰ পোষ্টৰ নাম হৈছে ষ্টাফ নাৰ্ছৰ দুটা ৰাখিছে ইয়াতে চাব 2 নম্বৰটো ষ্টাফ নাৰ্ছ তাত জিএনএম নাইবা বিএসসি লাগিব কোন ধৰণৰ এক্সট্ৰা এক্সপেৰিয়েন্স সাৰ্টিফিকেট নালাগে 2 নম্বৰতে যেটো ষ্টাফ নাৰ্ছৰ ভেকেন্সি আছে ক্ৰিটিক্যাল কেয়াৰ এই ক্ৰিটিক্যাল কেয়াৰৰ কাৰণে আপোনালোকৰ হে পোষ্টত যদি এপ্লাই কৰে তেতিয়াহলে এখন আইসিইউত কাম কৰে এবছৰ মিনিমাম সাৰ্টিফিকেট লাগিব বা এক্সপেৰিয়েন্স সাৰ্টিফিকেট লাগিব সিম্পল যিকিটা ষ্টাফ নাৰ্ছৰ ভেকেন্সি আছে এইগিটা 444 টা ডিএছএছৰ এইগিটা জিএনএম বা বিএসসি হলে পাৰিব তলৰটো জিএনএম বিএসসি হ'ব লাগিব কিন্তু এক্সট্ৰা সাৰ্টিফিকেটখন যিখন এবছৰীয়া হয় হেখন লাগিব তো এপ্লাই লিংক ইয়াতে ইতিমধ্যে আজি খুল খাইছে মই দেখাই দিম হেখিনি গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব এটো হৈছে অফিচিয়েল এডভাৰটাইজমেন্ট তাৰ পিছত যি ভেকেন্সি আহিছিলে টেকনিক্যালৰ মিছ আছিলে ডিএমই ফালৰ পৰা হেগিটা মই আপোনালোকক দেখাইছো এখিনি হৈছে ডিএমই ফালৰ পৰা আহিছিলে এই ডিএমইতে এএনএমৰ ভেকেন্সি নাই যেটো ডিএছএছ আৰু ডিএছএছ ডব্লিউ তাত এএনএমৰ ভেকেন্সি আছে কিন্তু এই ডিএমই যেটো আসামৰ ভেকেন্সি আহিছে ডিএমইত আপোনালোকৰ এএনএমৰ ভেকেন্সি নাই কিন্তু জিএনএমৰ ভেকেন্সি আছে লগতে গ্ৰেড 3 টেকনিক্যালৰ ভালেমান ভেকেন্সি আছে টোটাল ভেকেন্সি মিলাই প্ৰায় 2685 টা হৈছেগে আৰু এই ভেকেন্সিখিনি লিষ্টখন আপোনালোকক দেখাইছো এডভাৰটাইজমেন্টৰ ডিটেইলছটো কি আছে তাতে আপোনালোকে চাব পাৰিব এখন হে ডিএমই এডভাৰটাইজমেন্টৰ ডিটেইলছটো হয় ইয়াটো একে সেম ডেট দিছে 9 ডিসেম্বৰ পৰা 18 ডিসেম্বৰ ভিতৰত এপ্লাই কৰিব পাৰিব আৰু এই ভেকেন্সিখিনি এপ্লাই কৰিবৰ কাৰণে কোনো ধৰণৰ এপ্লিকেশন ফিজ দিব নালাগে আৰু ইয়াটো একে সেম আপোনালোকৰ ষ্টাফ নাৰ্ছৰ ভেকেন্সি আছে লগতে ক্ৰিটিক্যাল কেয়াৰ ভেকেন্সি আছে তাতো এক্সট্ৰা সাৰ্টিফিকেট লাগিব আৰু বাকি কিছুমান টেকনিক্যাল ভেকেন্সি আছে এনেস্থেটিক টেকনিশিয়ান আৰ্টিষ্ট আৰু বিভিন্ন ধৰণৰ এখিনি ভেকেন্সি আছে আপোনালোকে চাই লব ব্লেক স্মিথ আছে কাৰ্পেন্টাৰ আছে বেসিক হেলথ ইনস্পেক্টৰ এখিনি এক্সট্ৰা সাৰ্টিফিকেট লাগিব ইয়াতে কিছুমান আইটিআই আছে এখিনি ইয়াতে চাব পাৰিব এছএছএলসি লগতে আছে ডিপ্লোমা
এইটো আৰ্টিষ্ট বিচাৰিছে যিহেতু ইয়াতে হায়াৰ ছেকেণ্ডেৰী লগতে ফাইন আৰ্টছৰ চাৰ্টিফিকেট লাগিব এইটো আৰ্টছ এটা এক্সট্ৰা ডিপ্ল'মা হয় বেছিক হেল্থ ইনস্পেক্টৰ ইয়াতে ডিগ্ৰী লাগিব লগতে কমিউনিটি হেল্থ বা ছ'চিয়েল চাৰ্টিফিকেট ডিপ্ল'মা লাগিব তো এইখিনি আপোনালোকৰ লাগিব ব্লেক স্মিথ এইটো আইটিআইত এটা ট্ৰেড হয় এনচিভিটি চাৰ্টিফিকেটটো লাগিব কাৰ্পেণ্টাৰৰ ট্ৰেড আছে তাত এপ্লাই কৰিব পাৰিব তো আগত যদি এপ্লাই কৰিছিলে এতিয়া পাৰিব এইখিনি নতুন ভেকেন্সি ইয়াতে দিছে তাৰপিছত ইচিজি টেকনিচিয়ান আছে ইচিজি মেচিন অপাৰেটৰ আছে ইলেক্ট্ৰিচিয়ানৰ ভেকেন্সি আছে আইডিয়া লাগিব ইলেক্ট্ৰিচিয়ান ট্ৰেডৰ ফিটাৰৰ ট্ৰেড লাগিব হেল্থ ইনস্পেক্টৰ আছে কমিউনিটি হেল্থ ছ'চিয়েল হেল্থ এইখিনি লাগিব আইচিইউ টেকনিচিয়ানৰ আছে হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ লগতে আইচিইউ টেকনিচিয়ান কোৰ্চ কৰাৰ চাৰ্টিফিকেট লাগিব জুনিয়ৰ টেকনিকেল মেকানিকেল ইলেক্ট্ৰিকেল ইলেক্ট্ৰনিক্স এণ্ড ৰেফ্ৰিজাৰেটৰ এইখিনি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব লাগিব লগতে আইডিয়া চাৰ্টিফিকেট লাগিব লেবৰেটৰী টেকনিচিয়ানৰ ভেকেন্সি আছে হায়াৰ ছেকেণ্ডেৰীৰ লগত লেবৰেটৰী টেকনিচিয়ানৰ চাৰ্টিফিকেট লাগিব আৰু ইয়াত বিভিন্ন ধৰণৰ এইখিনি চাৰ্টিফিকেট থকা আছে ফাৰ্মাচিষ্টৰ আছে অ'টি টেকনিচিয়ান আছে ফটোগ্ৰাফাৰ পাম অপাৰেটৰ ৰেডিঅ'গ্ৰাফাৰ আছে ৰেডিঅ'গ্ৰাফিক টেকনিচিয়ান আছে চেনিটাৰী ইনস্পেক্টৰ ছ'চিয়েল ৱৰ্কাৰ ডিগ্ৰী ইন ছ'চিয়েল ৱৰ্ক ফ্ৰম ৰিকগনাইজ ইনষ্টিটিউট ছ'চিয়েল ৱৰ্কৰ ডিগ্ৰীটো লাগিব তথাপি ইয়াতে চাবলৈ গ'লে সকলোখিনিতে আপোনালোকৰ এক্সট্ৰা এখন চাৰ্টিফিকেটটো মেণ্ডেটৰী লাগিবই যিহেতু টেকনিকেলৰ ভেকেন্সি হয় প্ৰত্যেকটো পোষ্টৰ অনুসৰি সেই যিটো নাম হয় তাৰ ট্ৰেড চাৰ্টিফিকেটটো লাগিব তাৰপিছত ষ্টাফ নাৰ্ছৰ আছে ইয়াতে বিএছচি বা জিএনএম পাছ কৰা বিচাৰিছে আৰু যিটো ক্ৰিটিকেল কেয়াৰ ষ্টাফ নাৰ্ছ ইয়াতে বিএছচি জিএনএমৰ লগতে এখন এবছৰীয়া চাৰ্টিফিকেট লাগিব তাৰপিছতে টেকনিচিয়ান আছে ডিপ্ল'মা বিচাৰিছে লেবৰেটৰী টেকনিচিয়ানৰ এক্সৰে টেকনিচিয়ান আছে য়োগা থেৰাপি ইনষ্ট্ৰাক্টৰ আছে তেনেকুৱা ধৰণে এইখিনি ভেকেন্সি আছে কোনটো ট্ৰেডৰ কিমান ভেকেন্সি আছে চাব ইয়াতে এখন হৈছে আপোনালোকৰ লিষ্টখন লেবৰেটৰী টেকনিচিয়ানৰ যথেষ্ট ভেকেন্সি আছে 248টা আছে টোটেল এইটো ট্ৰেড আছে যদি আপোনালোকে এপ্লাই কৰিব পাৰিব বাকীখিনিও আছে বাৰু ভেকেন্সি লগতে ষ্টাফ নাৰ্ছৰ ভেকেন্সি আছে জিএনএম বিএছচি এইকেইটা 451 আৰু 402 আছে যথেষ্ট এবাৰ যিখিনি ষ্টাফ নাৰ্ছ বিএছচি বা জিএনএম আছে তেওঁলোকৰ যথেষ্ট ভেকেন্সি আছে 1000 ওপৰ ভেকেন্সি আছে গোটেইকেইটা এডভাৰটাইজমেণ্ট মিলাই পাই 1213 হ'ব তো এইখিনি আছিলে এডভাৰটাইজমেণ্টৰ আৰু যিকেইটা লিংক আহিছে লিংককেইটা আপোনালোকক মই দেখাই দিছোঁ ডিছক্ৰিপশ্যনৰ লিংক দিয়া আছে ডাইৰেক্ট আপোনালোকে অনলাইন এপ্লিকেশ্যন লিংক বুলি ইয়াতে দেখা পাব অনলাইন এপ্লিকেশ্যন ফৰ্ম অনলাইন এপ্লিকেশ্যন ফৰ্মৰ লিংকটোত ক্লিক হেয়াৰত গুচি যাব ইয়াতে দেখা পাব ডিৰেক্টৰ অফ মেডিকেল এডুকেশ্যন অৰ্থাৎ ডিএমই ডিৰেক্টৰ অফ হেল্থ ছাৰ্ভিচেছ অৰ্থাৎ ডিএছএছ তাৰপিছত আহিব ডিৰেক্টৰ অফ হেল্থ ছাৰ্ভিচেছ FW আসাম তো এই গোটেইকেইটা তিনিটা ডিপাৰ্টমেণ্টৰ ফালৰ পৰা তিনিখন এডভাৰটাইজমেণ্ট আহিছে এএনএম জিএনএম লগতে টেকনিকেলৰ ভেকেন্সি গতিকে এই গোটেইকেইটাতে এই লিংকটোতে এপ্লাই কৰিব লাগিব ইয়াতে এইখিনি চিম্পল আপোনালোকক বেলেগ এটা ভিডিঅ' বনাই দেখাই দিম এপ্লিকেশ্যন নাম কেণ্ডিডেট এড্ৰেছবিলাক দিব পাৰিব বাকী ইয়াতে কাষ্টটো চিলেক্ট কৰিব লাগিব পাৰ্মানেণ্ট হেডেছ য়েছ নো এইখিনি সিলেক্ট কৰিব লাগিব টেকনিকেলৰ পোষ্টটো ইয়াতে সিলেক্ট কৰিব লাগিব পোষ্টবিলাক সিলেক্ট কৰোঁতে সাৱধান হ'ব যদি দুটা ট্ৰেডত কোৱালিফিকেশ্যন মিলিছে তেতিয়াহ'লে দুটাই সিলেক্ট কৰি দিব কাৰণ এবাৰ সাবমিট কৰাৰ পিছত পুনৰ একো নোৱাৰিব কৰিব গতিকে এইখিনি ভালদৰে চাই ল'ব এক্সচেঞ্জ নাম্বাৰ লাগিব আৰু যদি কোনোবা এক্সচেঞ্জৰ এতিয়ালৈকে আপডেট কৰা নাই তেতিয়াহ'লে আমাৰ জৰিয়তে কৰিব পাৰিব ডেছক্ৰিপশ্যনত হোৱাটছআপ নাম্বাৰ দিয়া আছে আপোনালোকে ক'তো নোযোৱাতে ঘৰতে থাকি পিনি আপোনালোকে এপ্লাইখিনি কৰিব পাৰিব যদিহে বিচাৰে এপ্লাই কৰিবলৈ হোৱাটছআপ নাম্বাৰ ডাইৰেক্ট কণ্টেক্ট কৰিব পাৰিব এটা ফটো আপলোড কৰিব লাগিব সিগনেচাৰ আপলোড কৰিব লাগিব পাৰ্চত দি ডাইৰেক্ট আপোনালোকে সাবমিট কৰিলে এপ্লিকেশ্যন ফৰ্মটো পাই যাব তো এইখিনি আছিলে ইনফৰমেশ্যনখিনি কিবা সুধিবলৈ থাকিলে কমেণ্ট কৰিব পাৰিব বা হোৱাটছআপ কৰিব পাৰিব তো এতিয়ালৈ ইমানেই ধন্যবাদ